অসম সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱন প্ৰেক্ষাগৃহত যশস্বী গীতিকাৰ গীতৰত্ন নগেন বৰাৰ স্মৃতি দিৱস 4গৰাকী শিল্পীক বিশেষ সম্বৰ্ধনা। অসম সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱন প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত যশস্বী গীতিকাৰ গীতৰত্ন নগেন বৰাৰ স্মৃতি দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত নগেন বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা, নগেন বৰাৰ পুত্ৰ বধূ নাতি নাতিয়ে। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী উপস্থিত থকা অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান সম্পাদক দেৱজিৎ বৰাই। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বক্তৃতা আগবঢ়াই ৰঞ্জন দত্তই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাৰ লগতে অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলা সাহিত্য সভাৰ উপ-সভাপতি মাধৱ মহন্ত। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকাই আগধৰা অনুষ্ঠানতেই প্ৰয়াত নগেন বৰাৰ নিৰ্বাচিত গীত সংকলন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে উপস্থিত অতিথিসকলে। আনহাতে অনুষ্ঠানতে 4গৰাকী সংগীত শিল্পী ক্ৰমে জেতবন বৰুৱা, জয়ন্ত নাথ, সন্ধ্যা দেৱী আৰু মিনু বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। মোৰ কৰ্মৰাজিক আজি অসম সাহিত্য সভাই স্বীকৃতি দিছে। মই স্কুলীয়া জীৱনৰ পৰা প্ৰথমে কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তাৰপিছত ক্ৰমান্বয়ে গীত লিখিবলৈ আৰম্ভ কৰিলোঁ, তাৰপিছত আৰম্ভ কৰিলোঁ নাটক লিখিবলৈ আৰু অভিনয় কৰিবলৈ। প্ৰথম মোৰ গীতি সংকলন আছিলে মনৰ সাঁচতীয়া কথা। মনৰ সাঁচতীয়া কথা সেই গীতৰ সংকলনখন প্ৰকাশক হিচাপে আছিলে মোৰ জ্যেষ্ঠ ভাতৃ অঞ্জন কুমাৰ বৰুৱা, আৰু মই চন্দ্ৰশিল্প শিকিছিলোঁ মোৰ পিতৃৰ পৰা। মোৰ পিতৃৰ নাম যতীন বৰুৱা। মোৰ মনৰ সাঁচতীয়া কিতাপখন ডক্টৰ ভূপেন হাজৰিকাই চাই পেলাই তেওঁ এটা মতামত দিছিলে যে জাতবন, তোমাৰ গীতবোৰ সুন্দৰ হৈছে, তোমাৰ গীতবোৰ সুৰ দিব পৰা, তোমাৰ গীতৰ টেকনিক মোৰ ভাল লাগিছে, আশা কৰোঁ শিল্পী ৰাইজে তোমাৰ গীতবোৰ আঁকোৱালি ল'ব। সেই একেখিনি গীতকে মই নগেন বৰা যেতিয়া মোৰ সহকৰ্মী আছিলে দৈনিক জনগীত, তেওঁ সাপ্তাহিক জনগীত আছিলে। তাৰপিছত একেলগে আমি পানী খোৱাৰ সময়ত একেলগে লগ হওঁ। তেতিয়া নগেন দাই মোৰ গীত চাই মেলি ক'লে ঠিকে আছে, ভাল হৈছে, ঠিকে আছে। তাৰপিছত এটা সৰু বাক্য এটা ক'লে তেওঁ যে উপজিয়ে কোনেও গোটা ভাত গিলিব নোৱাৰে। সেই কথাখিনি মোক অলপ চিন্তাত পেলালে যে তেওঁ কোনটো সুৰত কথাটো ক'লে যে উপজিয়েই কোনেও গোটা ভাত গিলিব নোৱাৰে। তো সেই কথাষাৰ শুনি ভাবি চিন্তা কৰি মই এদিন চিন্তা কৰিলোঁ, হয় তাৰমানে মই উপজিয়েই গোটা ভাত গিলিব পৰা নাই। অৰ্থাৎ মই মোৰ গীতত আগুৱাই যাব লাগিব আৰু মোৰ গীতৰ ঠাঁচটো মই সলনি কৰিব লাগিব, চিন্তা ভাৱনা মই উন্নত কৰিব লাগিব। সেই মৰ্মে মই গীতত অকণমান জোৰ দিলোঁ, নাট্য চৰ্চা অলপ কমাই দিলোঁ, গীতত মনোনিৱেশ কৰিলোঁ। সেই পৰ্যায়তে মোৰ গীতবোৰ বিভিন্ন মঞ্চত শিল্পীসকলে গালে। গোৱাৰ পিছত মোৰ ৰিচিভ কৰিল জয়ন্ত নাথে মোৰ গীত ল'লে, চিনেমাত গোৱালে, থিয়েটাৰত গোৱালে, কেছেটত গোৱালে, VCDত গোৱালে। প্ৰায় শতাধিক গীত জয়ন্ত নাথে মোৰ সুৰ কৰিছে। মোৰ গীত সুৰ কৰিছে প্ৰসেনজিৎ লাহনেও মোৰ গীত সুৰ কৰিছে। অসমৰ বিভিন্ন শিল্পীৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীয়েও মোৰ গীত পৰিৱেশন কৰিছে, যেনে উষা উদ্যোগ, লক্ষ্মীনাৰায়ণ আয়াৰ, এনেকৈ বহু শিল্পীয়ে মোৰ গীত কৰিছে। গতিকে মোৰ এই কৰ্মকালীৰ কাৰণে, মোৰ এই কষ্টৰ কাৰণে, এই যে গোটা ভাত মই লাহে লাহে গিলিব পৰা হ'লোঁ, তাৰ বাবে মই নিজে সন্তুষ্ট। আৰু আজি সেই স্বীকৃতি সাহিত্য সভাই মোক দিয়াত মই নথৈ আনন্দিত হৈছোঁ। আজি যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত, অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত নগেন বৰাদেৱৰ স্মৃতি দিৱস পালন কৰা হৈছে। আপোনালোক নিশ্চয় জ্ঞাত যে নগেন বৰা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিলে। তেখেত এজন বিশিষ্ট গীতিকাৰ আছিলে। তেখেতৰ গীত ভূপেন হাজৰিকাৰ নিচিনা শিল্পীয়েও তেখেতৰ গীত গাইছে, আপোনালোক সকলোৱে জানে। সেইটো কাৰণে আচলতে যোৰহাট জিলা সাহিত্য সভাই এই অনুষ্ঠানটো সম্পন্ন কৰিবলৈ আমাক দায়িত্ব দিয়া হৈছিলে অসম সাহিত্য সভাই। আৰু তাৰ লগতে 4জন আমাৰ যোৰহাটৰ বিশিষ্ট সংগীতক তেখেতৰ নগেন বৰাদেৱৰ স্মাৰক বঁটা প্ৰদানৰ এটা সিদ্ধান্ত অসম সাহিত্য সভাই লৈছিলে। আজিৰ অনুষ্ঠানত বিশিষ্ট শিল্পী জয়ন্ত নাথ, আমাৰ অনাটৰ শিল্পী সন্ধ্যা দেৱী, মিনু বৰুৱা আৰু আপোনাৰ সকলোৰে জ্ঞাত যে আমাৰ বিশিষ্ট সাংবাদিক, লেখক, কবি জেতবন বৰুৱাক নগেন বৰা স্মাৰক বঁটা প্ৰদান কৰা হৈছে। আৰু এই বঁটা আমি ভাবিছোঁ অহা সময়খিনিত অসম সাহিত্য সভাই
ধাৰাবাহিকভাৱে প্ৰদান কৰি যাব। আৰু এই অনুষ্ঠানটো অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি, প্ৰধান সম্পাদক, উপসভাপতিকে প্ৰমুখ্য কৰি যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতিৰ লগতে সকলো বিষয়ববীয়া উপস্থিত থাকি আজি এটা সুন্দৰ অনুষ্ঠান আমি পালন কৰাৰ লগতে আমি প্ৰয়াত নগেন বৰাদেৱক যোৰহাট জিলা সাহিত্য সভাই আমি অতি শ্ৰদ্ধাৰে তেখেতৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে তেখেতক স্মৰণ কৰিছোঁ আৰু তেখেতৰ স্মৃতি দিৱসটো পালন কৰা হৈছে। এইখনেই গ্ৰন্থ নগেন বৰাৰ নিৰ্বাচিত গীত 885 পৃষ্ঠাৰ এই কিতাপখন সম্পাদনা কৰিবলৈ অসম সাহিত্য সভাৰ মাননীয় সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক ডাঙৰীয়াই আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছিল। তাতকৈ ডাঙৰ কথা যে 1 এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰা নগেন বৰাদেৱৰ সহধৰ্মিনী ৰেণু বৰা বাইদেউ, ৰেণু বৰা বাইদেৱে গোটেই যিখিনি আছিল তেওঁৰ প্ৰকাশিত গ্ৰন্থ আনি ছাৰৰ হাতত অৰ্পণ কৰিছিল যে অসম সাহিত্য সভাই কিবা এটা কৰি দিবনে, আৰু অসম সাহিত্য সভাৰ সভাপতি মহোদয়ে সেই কিতাপকেইখনৰ পাণ্ডুলিপি লৈ দায়িত্বটো মোক অৰ্পণ কৰিলে যে জ্যোতিৰেখা তুমি এখন সম্পাদনা কৰা। আৰু লগে লগে খুব তাৎক্ষণিকভাৱে আমি 6 মাহত কামটো শেষ কৰিছিলোঁ। আৰু কলেবৰটো মই দেখুৱাইছোঁ, যিহেতু এই কলেবৰটোৰ লগত আৰু সংযোগ হ'ব ভৱিষ্যতে। তেওঁৰ গীতৰ সংখ্যা 3000ৰ অধিক, তাৰ পৰা বচা গীতসমূহ ইয়াত সংকলিত কৰা হৈছে। আজি 500 টকাত দিয়া হৈছে ৰেহাই মূল্যত, 200 টকা কমাই দিয়া হৈছে। মই ভাবোঁ নগেন বৰাৰ গীতৰ যিটো মূল কথা মৰ্মাৰ্থ, অসমৰ মাটি পানী আকাশ আৰু বিশেষকৈ লোকজীৱন, তেওঁৰ যিবিলাক গীত, ভূপেন হাজৰিকাৰ সেই বিখ্যাত গীত আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইতপৰীয়া ডেকা বন্ধু নাথাকিবা ৰৈ, আইৰে ঘৰলৈ বহুদিন যোৱা নাই, এই গীতবোৰ আমি শুনিছিলোঁ আগতে, কিন্তু যেতিয়া মানুহজনক লগ পাইছিলোঁ 2000 চনৰ পৰা এটা বেলেগ সম্পৰ্ক গঢ়ি উঠিছিল। সেইটো হ'ল এগৰাকী গীতিকাৰৰ আত্মিক সম্পৰ্ক। আৰু সেইফালৰ পৰা তেখেতৰ এই গ্ৰন্থখন সম্পাদনা কৰিবলৈ পাই মই বৰ সুখী হৈছোঁ। আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক হিচাপে মই বিশেষভাৱে আনন্দ লভিছোঁ। ৰেণু বৰা বাইদেউ ঠিক মৃত্যুৰ এমাহৰ আগত পাণ্ডুলিপিটো চুইছিল আৰু কৈছিল যে আমি একে ঠাইৰে দুজনী বাই ভনী, যে ভনী তোমাৰ হাতত যেতিয়া কিতাপখন পাণ্ডুলিপিটো পৰিলহি তেনেহ'লে মই এতিয়া শান্তিৰে মৰিব পাৰোঁ। মই বোলো আপুনি বাইদেউ কেলৈ মৰিব, এই কিতাপখন প্ৰকাশ নোহোৱালৈকে আপুনি মৰিবও নোৱাৰে, জমেও নিব নোৱাৰে। কিন্তু দুখৰ বিষয়, তেওঁ আকস্মিক অসুস্থতাত তেওঁ ইহলীলা সম্বৰণ কৰিলে যোৱা 1 এপ্ৰিল তাৰিখে। গতিকে এইটো এটা বৰ মৰ্মন্তুদ ঘটনা। আজি তেওঁ নাই। দুগৰাকী বিদেহাত্মালৈ সেৱা জনাইছোঁ। আৰু মই অসমবাসীক এটা অনুৰোধ জনাইছোঁ যে যিজনা গীতিকাৰ সুৰকাৰৰ গীতত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহু গায়কে কণ্ঠ নিগৰাইছে, অসমৰ ভূপেন হাজৰিকাকে আদি কৰি বিভিন্ন গায়কে ইয়াত কণ্ঠ নিগৰাইছে এই গীতত, সেই গীতবোৰ ইয়াত আছে। যদি অসমবাসীয়ে এই গীতৰ কিতাপখন ক্ৰয় কৰে তেনেহ'লে নগেন বৰাৰ আত্মাই কেৱল শান্তি পোৱাই নহয়, অসম সাহিত্য সভাৰ এই বিনম্ৰ প্ৰয়াসেও এক বিশেষ মাত্ৰা পাব। মই ভাবোঁ যে বিশেষকৈ মুদ্ৰণ মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ যোগেদি সম্প্ৰচাৰিত এই বাৰ্তাই অসমবাসীক বিশেষভাৱে সহায় কৰিব। আৰু গ্ৰন্থখন অসম সাহিত্য সভাৰ গুৱাহাটী আৰু যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয় বিপণীত পাব। আৰু এইখন গ্ৰন্থ সম্পাদনা কৰি মই বৰ আনন্দিত। ইয়াত মোৰ কোনো কষ্ট যিখিনি হৈছিল, কেতিয়াবা ৰাতি 2 বাজিছিল এই কাম কৰোঁতে, গতিকে এই কাম কৰোঁতে যিখিনি পোৱা কষ্ট সেইখিনিক মই আনন্দলৈ ৰূপান্তৰ কৰিছোঁ। আৰু নগেন বৰাদেৱ আৰু ৰেণু বৰা বাইদেউৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতসকল নিজ কৰ্মেৰে আচলতে অজৰ অমৰ হওক, আৰু নগেন বৰাৰ গীতে সকলো অসমীয়াবাসীৰ অন্তৰত স্থান পাওক। অসম সাহিত্য সভাই অসমীয়া গীতি সাহিত্যক সমৃদ্ধ কৰা ব্যক্তিসকলক সন্মান জনাই গীতি সাহিত্য উত্তৰণ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ। যে অসমীয়া গীতি সাহিত্যৰ এটা সৌহাৰ্দ্যমূলক অৱদান অসমীয়া সাহিত্যলৈ আছে, সেইটো অসম সাহিত্য সভাই স্বীকাৰ কৰে। নগেন বৰা যোৰহাট জিলা সাহিত্য সভাৰেই সভাপতি নাছিল। তেওঁ 3000 অসমীয়া গীত, অসমীয়া গীতি সাহিত্যলৈ অৱদান আগবঢ়াইছে। সেই অৱদান অসমীয়া জাতিয়ে সদায়ে স্মৰণ কৰিছে। এনেকুৱা ধৰণৰ গীত তেওঁ ৰচনা কৰিছে, যিবোৰ গীতৰ মহান আদৰ জাতিয়ে বুকুত সাৱটি লৈছে। নগেন বৰাৰ আজি স্মৃতি দিৱসত আমি স্মৃতি দিৱস আয়োজন কৰি তেখেতৰ নিৰ্বাচিত গীতসমূহ আমি প্ৰচাৰ কৰিছোঁ, প্ৰকাশ কৰিছোঁ, আৰু এখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰি ৰাইজৰ মাজত এৰি দিছোঁ। এই কৰ্মটোৱে কেৱল গীতিকাৰ নগেন বৰাকেই নহয়,
তেওঁৰ সৃষ্টিশীল কৰ্মপ্ৰেৰণাক আমি উৎসাহিত কৰিছোঁ আৰু গীতি সাহিত্য অধ্যয়ন কৰি যিসকল ব্যক্তিয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰযত্ন কৰিছে তেওঁলোককো আমি অনুপ্ৰাণিত কৰিছোঁ। আপোনালোকে আজি গম পাইছে যে অসম সাহিত্য সভাই যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত আমি চাৰিগৰাকী বৰেণ্য বৰ্ষীয়ান জ্যেষ্ঠ গীতিকাৰক আজি আমি ৰাইজৰ আগত পৰিচয় কৰাই দিছোঁ। গীতৰত্ন নগেন বৰা স্মাৰক সন্মান প্ৰদান কৰা হৈছে চাৰিগৰাকী। ইয়াৰ ভিতৰত আছে আমাৰ সন্ধ্যা দেৱী সকলোৰে পৰিচিত ব্যক্তি, বৰ্ষীয়ান মহিলা তেখেত, জয়ন্ত নাথ সকলোৰে পৰিচিত এগৰাকী ব্যক্তি, আমাৰ জেতবন বৰুৱা তেখেত সকলোৰে মাজত প্ৰিয়, আৰু মিনু বৰুৱা বাইদেউ, আমি মিনু বৰুৱা কণ্ঠশিল্পী তেখেত। নগেন বৰা গীত বুলি ক'লেই মিনু বৰুৱা সম্পৃক্ত হৈ থাকে, বহু গীত তেখেতে গাইছে। গতিকে এই চাৰিগৰাকী ব্যক্তিক মাতি আনি আমি আজি সন্মান প্ৰদান কৰিছোঁ। এই কৰ্মৰ যোগেদি সমগ্ৰ গীতি সত্তাটোকে আমি সন্মানিত কৰিব বিচাৰিছোঁ যে গীত সাধনা কৰি থকা, সুৰক ৰূপ দিয়া সেই মহান ব্যক্তিসকলৰ অৱদানক অসম সাহিত্য সভাই স্বীকাৰ কৰিব বিচাৰিছে আৰু আজি এই অনুষ্ঠানৰ যোগেদি তেওঁলোকৰ বাদান্যতাক অসমীয়া জাতিয়ে স্বীকাৰ কৰিছে, অসম সাহিত্য সভাই স্বীকাৰ কৰিছে। নগেন বৰা দেৱৰ গীতসমূহ সংৰক্ষিত হোৱাটো আমি বিচাৰোঁ যে এটা দুটা গীত নহয়, 3000 গীত এতিয়া অসমৰ অৰঙে দৰঙে য'ত ত'ত সিঁচৰতি হৈ আছে। বহুতৰ হাতে হাতে বহুত গীত আছে, আমি সেইখিনি সংৰক্ষণ কৰাৰ পোষকতা কৰিছোঁ। আমাৰ প্ৰথম খণ্ডত আমি গীতসমূহ সংৰক্ষণ কৰিবলৈ প্ৰযত্ন কৰিছোঁ আৰু যিকেইটা খণ্ড আমি কৰিব পাৰোঁ, 4টা খণ্ড হ'ব, 4টা খণ্ড আমি প্ৰকাশৰ প্ৰযত্ন কৰিম। যিহেতু অসম সাহিত্য সভাৰ কাৰ্যকাল আমাৰ 2 বছৰীয়া, প্ৰথম বছৰটোত আমি অভিযান আৰম্ভ কৰিছোঁ, প্ৰথম খণ্ড উলিয়াইছোঁ আৰু পৰৱৰ্তী সময়ত এই কামখিনি কৰি যাবলৈ আমি সংকল্পবদ্ধ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।